আৰু তেখেতক এটি স্মাৰক প্ৰদান কৰি আমি এতিয়া বৰা ছাৰক কাৰ্যসূচীৰ ফাললৈ আগবাঢ়িছোঁ। বৰা ছাৰক সৰ্বপ্ৰথমে ভক্তিভৰা সেৱা জনালোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৃথিৱী বিখ্যাত নদীদ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ মধ্য প্ৰান্তত অৱস্থিত পোহাৰীয়া গাঁৱত জন্ম গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও উক্ত বিষয়তে সন্মানীয় ডক্টৰেট উপাধিও লাভ কৰি আপুনি আপোনাৰ জীৱনত যি সাফল্যৰ শীৰ্ষাৰোহণেৰে জ্যোতিষ্মান হৈ উঠিছে তাৰ জ্যোতিয়ে সমাজতো বিকশিত কৰি তুলিবলৈ সক্ষম হৈছে। সেউজীয়া পৃথিৱীখনৰ প্ৰতি আপোনাৰ যি অকৃত্ৰিম ভালপোৱা সেয়া আপোনাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা নিগৰি অহা কৰ্মাৱলীৰ যোগেদি আমি অন্তৰ্গতেৰে অনুভৱ কৰিছোঁ। আপোনাৰ এই হৃদয়ৰ তালে মাজুলীৰ একমাত্ৰ নৈতনিক মৃতপায় অৱস্থাৰ পৰা পুনৰ প্ৰাণ দিয়ালৈকে দশকজোৰা আপোনাৰ নিৰলস প্ৰচেষ্টাৰ যোগেদি আমি হৃদয়ংকন কৰিব পাৰিছোঁ। আপোনাৰ ব্যতিক্ৰমী কৰ্মৰাজিৰ জৰিয়তে আপুনি মাজুলী সমাজখনৰ বাবে সন্মানীয় হৈ উঠিছে, তাৰ তুলনা নাই। মাজুলী মায়ামৰা সমাজে আপোনাক দিবলৈ একো নাই, আছে মাথো অন্তৰৰ এডাল ইমান মৰম হেঁপাহৰ যেন অলপ সেউজীয়া। মায়ামৰা সমাজে এগৰাকী পৰম শহীদ ৰূপে আপোনাক কৌশল দাসৰ সোঁৱৰণি জনহৃদয়ী সন্মানেৰে সন্মানিত কৰিবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আমাৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰক। আপোনাৰ কৰ্মময় জীৱন আনন্দৰে ভৰি পৰক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনাৰে প্ৰসন্ন দাস সভাপতি, ধৰ্মকান্ত দাস সম্পাদক, মায়ামৰা সত্ৰ সংগ্ৰামী অসম মাজুলী জিলা সমিতি, জোৰাম দাস সভাপতি, ভৱকান্ত দাস কাৰ্যকৰী সভাপতি, অনিল দাস সম্পাদক, অভ্যৰ্থনা সমিতি, কুশল দাস সোঁৱৰণী, মায়ামৰা সেৱক সমাজকৰ্মী কুশল দাস সোঁৱৰণী, যিটো আমাৰ জনহৃদয়ী বঁটা। ছাৰৰ বাবে এটি উৰুলি দিলে ভাল লাগিব, যিহেতু সমাজৰ কাম কৰা মানুহ তেখেতে তেতিয়া প্ৰেৰণা পাব। যাতে ছাৰৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতে যাতে সমাজৰ বাবে আৰু ভাল কাম কৰি যায়। তাৰ প্ৰাকখনত আমি এটি এইখন সম্বৰ্ধনা পত্ৰ আমি আগলি থকা এখন আধ্যাত্মিক সমাজ বুলি আমি ভাবোঁ যে ইয়াত আমি এতিয়া কি দেখিছোঁ। আপুনি যদি গাঁৱে গাঁৱে যায় তেতিয়াহ'লে কোনোবাই যদি এদিনীয়া ভাগৱত পাঠ কৰিছে, কোনোবাই 3 দিনীয়া, আনখনে তাতকৈও কৈছে যে আমি এসপ্তাহৰ কাৰণে ভাগৱত পাঠ কৰিম, কোনোবাই কৈছে আমি 10 দিনীয়াকৈ পাতিম। এই যে আমাৰ জাতিটো আচলতে কোনফালে গতি কৰিব বিচাৰিছে, মোৰ কেতিয়াবা কিন্তু এই কথাটো লৈ মোৰ মতবিৰোধ হয় যে আমাকতো আমি ইমান বেছি কথা আমি ধৰ্মৰ জানিব লাগে বুলি মই নাভাবোঁ। আমাৰ ধৰ্মৰ কথাখিনি সুকীয়াকৈ অধ্যয়ন কৰি আমাক দিবৰ বাবে গুৰুসকল আছে। আমি অসমীয়া সমাজখনে উন্নয়নৰ পথত আগবাঢ়িবলৈ হ'লে আমি কাম কৰিব লাগিব। কাম বন বাদ দি যদি আমি দিন ৰাতি একাকাৰ কৰি কেৱল যদি আমি ভাগৱত পাঠ কৰোঁ বা এনেকুৱা ধৰ্ম চৰ্চা কৰি থাকোঁ, তেতিয়াহ'লে জাতিটো কেনেদৰে উন্নতি হ'ব। মই এই প্ৰসংগতে এটা কথা ক'ব বিচাৰিছোঁ। ৰঞ্জন আহি পাইছে, ঠিক আছে। মই এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হ'ল আজি এতিয়া কোৱা হৈছে যে আমি তুনি নদীখনক আমি উজ্জীৱিত কৰিব বিচাৰিছোঁ সকলো ৰাইজৰ সহযোগত। এইটো কেৱল মোৰ কোনো ইয়াত বিশেষকৈ কৃতিত্ব নাই, মই মাত্ৰ লাগি আছোঁ ৰাইজৰ লগত। মই এটা কথা মোৰ মনে মনে দুখ হয়, সেইটো কি, আমাৰ যিসকল কৈৱৰ্ত সম্প্ৰদায়ৰ লোক আছে, এই কৈৱৰ্ত সম্প্ৰদায়ৰ লোকসকল যথেষ্ট কৰ্মী, এটা কৰ্মত এটা জাতি। তেখেতসকলৰ লগত আমাৰ পানী বা মাছৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আজি এই জাতিটো যদি এটা নিষ্কৰ্মা জাতি হয়, তেতিয়াহ'লে অসমীয়া জাতিৰ কাৰণে বা সামগ্ৰিকভাৱে অসমীয়া সমাজখনৰ কাৰণে এটা সাংঘাতিক এটা বিপৰ্যয় আহিব। আমাৰ প্ৰফেশ্যন বা বৃত্তিক লৈতো কোনো সৰু বৰ কথা নাই। এসময়ত আছিলে এইবিলাক বোলে মাছ ধৰা মানুহ, আনটাচেবল কিবা কিবি এইবিলাক কথা আছিলে। এইবিলাক এতিয়া সেই হিষ্ট্ৰী এতিয়া আৰু আমি বিচাৰি নাচাওঁ। এতিয়া আমি চবেই মাছ পোহোঁ, মাছ ধৰোঁ, প্ৰত্যেক দিনা আমাৰ ভাতৰ লগত মাছ অকণমান নহ'লে আমাৰ খাদ্য আধৰুৱা হয়। আপুনি এতিয়া চাওক, মই সিদিনা আমাৰ বিধায়ক মহোদয়ক কৈছোঁ, DCৰ তাত এটা আলোচনা আছিলে, তাত আমি কৈছোঁ আমি যেনিবা নদীখন ধুনীয়াকৈ চাফ চিকুণ কৰি দিলোঁ, কি হ'ব মানুহে যদি ব্যৱহাৰ নকৰে। আজি মানুহে নদীখন ব্যৱহাৰ কৰিব লাগিব, কৈৱৰ্ত মানুহে মাছ ধৰিব লাগিব, কৈৱৰ্ত মানুহে মাছ পুহিব লাগিব, কৈৱৰ্ত মানুহে নাও চলাব লাগিব, তেতিয়াহে জাতিটো সমৃদ্ধ হ'ব। এতিয়া আপুনি চাওক, মই দুখেৰে কৈছোঁ,
সব সমাজতে আছে কিন্তু তেনেকুৱা এতিয়া নদীখন কটাই দিয়াৰ পিছত ভালেকেইটা আপুৰুগীয়া কাছ মাৰি লুকাই চুৰকে শেষ কৰিলে কণী লগা মাছবিলাক মাৰি আছে সেইটো মানে বেয়াও লাগে ক'বলৈ চব আপোনালোকৰ কাৰণেই চব কৰা হৈছে আজি যদি এই সময়ছোৱা যদি আমি অন্ততঃ কেইদিনমানৰ কাৰণে মাছ মৰাটো বন্ধ কৰোঁ তেতিয়াহ'লে নদীত মাছ উভৈনদী হ'ব আপোনালোকেই ধৰি খাব আমি এই সুযোগতে আমাৰ মায়ামৰা সত্ৰৰ শতাধিক মাতৃ আছে সেইসকলেই আচল সতী তেতিয়া এজনী মানুহৰ পত্নীয়ে ক'লে যে মোৰতো 10জন আছে ইজনে ক'লে মোৰ 20জন আছে সিজনে ক'লে মোৰ 2জন আছে এজনীয়ে ক'লে বোলে মোৰ কোনো লেখযোখেই নাই এইটো মই কোৱা কথা নহয় আপোনালোকে যে চাই মই পঢ়ি কৈ দিব পাৰোঁ ইয়াত আছে মই লিখি থৈছোঁ লিখি থোৱা নহয় মই ফটো মাৰি লৈ আহিছোঁ হ'ব গতিকে এই তেনেকুৱা জাতীয় কথাবিলাক কওঁতে ব্ৰাহ্মণসকলৰ কোনো পত্নীয়েই একত ভজা পত্নী ওলাল কোন ৰাধিকাই ভয়ে ভয়ে মহাপুৰুষ গুৰুজনৰ ওচৰত গৈ ক'লে যে প্ৰভু আপুনি সতী বিচাৰিছে আমাকেই কিছু সতী ল'ব পাৰে আমি আজিলৈকে তেতিয়া শংকৰদেৱে তেওঁক পৰিচয় বিচাৰিলে যে পৰিচয়টো তেওঁ ক'লে যে মোক মায়ে কৈছিলে সুমিথিৰা নাম মায়ে দিয়া নামটো কি সুমিথিৰা স্বামীয়ে দিয়া কিবা এটা নাম আৰু বেলেগ এটা নাম গোটেই 3টা নে 4টা নাম তেওঁ ক'লে গোটেইকেইটা আছিলে মই ক'বলৈ তাৰমানে বেছি বহল হৈ যাবৰ কাৰণে কোৱা ভবা নাই তেতিয়া মহাপুৰুষ গুৰুজনে ক'লে তুমি যে সতী তাৰ প্ৰমাণটো কি বোলে মই মোৰ পতিৰ বাহিৰে মই একো চিনি নাপাওঁ মোৰ সতী দেৱতাই হ'ল মোৰ কাৰণে পৰম দেৱতা আৰু সেই পৰম দেৱতাৰ বাহিৰে মই বেলেগ কথা একো চিন্তা কৰিব নোৱাৰোঁ এতিয়া বোলে কেনেকৈ তেওঁ যদি মোক গালিও পাৰে মই সেইটো আশীৰ্বাদ বুলি ভাবোঁ তেওঁ যদি মোক কিবা বেয়া কাম কৰাও মই দেখোঁ মই তাৰপৰা ভালটোহে দেখা পাওঁ আৰু মই সদায় আনৰ সেৱা কৰি ভাল গতিকে প্ৰভুজন বুলি মহাপুৰুষ গুৰুজনৰ ওচৰত দণ্ডবতে পৰি তেওঁ সেৱা এটা জনায় তেতিয়ালৈকে গুৰুজনক কোনেও তেনেধৰণে সেৱা কৰা নাছিল গুৰুজনে ক'লে হয় এওঁই এগৰাকী সতী হ'ব পাৰে এতিয়া তেওঁ ক'লে কোনোবা শাস্ত্ৰত 3টা কাঠিৰ পল বুলি কয় কোনোবাখন শাস্ত্ৰই 3টা কাঠিৰ পল বুলি কয় আমি পল বুলি ক'লে 3টা কাঠি বুলি বুজি নাপাওঁ মুঠিয়া থকা এটা মাছ ধৰা যতন ডেট ইজ পল গতিকে সেই পলটো একদম পানী আনিবলৈ ক'লে পানী আনিবলৈ যাওঁতে তেওঁ পানী লৈ আহিলে পলটো ওলোটাই পলটোত অন্যবিলাক চৰিত পুথিত 4 আঙুল কম বুলি আছে আৰু কোনোবাখন পুথিত 1 আঙুল কম বুলি আছে যে পলটোতকৈ 1 আঙুল কম সমান নহ'ল তেওঁ পানী লৈ আহিলে আনি গুৰুজনৰ ওচৰত যেতিয়া দিলে বাকী সবেই শ্ৰী বিষ্ণু মানিলে আৰু গুৰুজনে কৈছিল যে সেই তেনেধৰণে যোনে মোক পানী আনি দিব পাৰিব সতী হৈ তেওঁ মই বস্ত্ৰ অলংকাৰ সমস্ত দি এগৰাকী সতী বুলি মই ঘোষণা কৰিম আৰু সেই অনুসৰিয়ে যেতিয়া 1 আঙুল কোনোবাই বোলে 4 আঙুল পানী কম আহিল তেতিয়া গুৰুজনে তেওঁক সুধিলে যে কিবা দোষ আছিল যাৰ কাৰণে পলটোত পানী কম আহিছে বোলে হয় কোনোবা দোষ আছিলে তাৰো 2টা কথা মই পাইছোঁ আমাৰ গাঁওবিলাকত উদণ্ড ল'ৰা ঢেৰ নাথাকে জানো ঢেৰ উদণ্ড ল'ৰা থাকে এই উদণ্ড ল'ৰাবিলাকে মানুহৰ শ্লীলতা হানি কৰিবলৈ বেছি দেৰি নালাগে গতিকে তাই যেতিয়া অকুমাৰী আছিল অকুমাৰী থাকোঁতে কোনোবা উদণ্ড এজন যুৱকে তেওঁৰ শ্লীলতা হানি কৰিছিল বুলি তেওঁ গুৰুৰ লগত স্বীকাৰ কৰিলে এখন চৰিত পুথিৰ মতে আৰু অন্যখন চৰিত পুথিৰ মতে মই পাইছোঁ কিবাখনৰ মতে যে 4 আঙুল পানী কমিছিল আৰু তেওঁ ভনী জোঁৱায়েক যেতিয়া তেওঁ ঘৰলৈ আহিছিল তেওঁ ভাত খাবৰ কাৰণে কলপাত কাটিবলৈ কৈছিল এই কলপাত কাটিবলৈ যাওঁতে কটাৰীখন দিওঁতে তেওঁৰ মূৰৰ পৰা ওৱনিখন
কৰি পৰিছে। গতিকে সেইটোৰ বাহিৰে মই আৰু মোৰ জীৱনত দুখ কৰা নাই। কিন্তু মোৰ আত্মিক ভাৱেৰে আমিও ধৰকচোন কথা কিছুমান ৰিচাৰ্চৰ ধাৰণাত আমি কিছুমান সেই তেনেকুৱা পদ্ধতিৰে আমি চাব বিচাৰোঁ। তেতিয়া এই যে উকুমাৰী অৱস্থাত কোনোবা ল'ৰাই তেওঁক স্পৰ্শ কৰিছিল, সেইটোৱেই সঁচা যেন ভাৱ হয়। গতিকে অকুমাৰী অৱস্থাত তেওঁ নজনা অৱস্থাত কোনোবাই বলপূৰ্বক তেনেকুৱা ধৰণৰ কিবা কৰি